Hello guys, welcome to my YouTube channel. অৰুণোদয় অসম YouTube চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, সো আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব, তেতিয়াহে কথাখিনি বুজি পাব। যেহেতু আগতে যিসকল মানুহে ইছম কাৰ্ডটো বনাই থোৱা আছিলে, সেই ইছম কাৰ্ডটোত এটা নতুন আপডেশ্যন আহিছে, যিটোত আপোনালোকে নিজৰ ফিংগাৰপ্ৰিণ্ট এডজাষ্ট কৰিব লাগে। যিহেতু সেই কাৰ্ডটো আধাৰ কাৰ্ড দি বনোৱা হৈছিল, তেতিয়া বহুতে মোবাইল OTP যোগেদি কৰা হৈছিল আৰু বৰ্তমান আপোনালোকে ফিংগাৰপ্ৰিণ্ট এডজাষ্ট কৰি আপডেট কৰিলেহে আপোনালোকে যিটো 60 বছৰৰ পিছত যিটো 3000 আগৰ পেঞ্চন পাব, সেই পেঞ্চনটো আপোনালোকে লাভ কৰিব। আৰু আগতে যদি যিসকলে ভুল তথ্য দি থোৱা আছে, সেই ভুল তথ্যবোৰ সম্পূৰ্ণৰূপে শুদ্ধ কৰি নতুনকৈ খুব সোনকালে আপডেশ্যন কৰক, নহ'লে আপোনালোকৰ কিছু অসুবিধা হ'ব। গতিকে তাৰ বাবে আজি মই ভিডিঅ'টো প্ৰিপেয়াৰ কৰিছোঁ আৰু ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণৰূপে দেখাই যাম যে কেনেধৰণে কৰিব লাগে আৰু ক'ত কৰিব লাগিব। আৰু ইয়াতে আগতে যিটো ইছম কাৰ্ড আছিলে, তো নিজৰ মোবাইলৰ দ্বাৰা মোবাইলতে আপোনালোকে বনাব পাৰিছিলে, কিন্তু আজিকালি যিটো এতিয়া ফিংগাৰপ্ৰিণ্ট দি আপডেশ্যন হ'ব, সেইটো সম্পূৰ্ণৰূপে আপোনালোকে ওচৰৰ CSC কেন্দ্ৰত গৈ বা অৰুণোদয় কেন্দ্ৰসমূহত কৰিব পাৰিব। গতিকে এইটো আপোনালোকে খুব সোনকালে কৰি ল'ব, নহ'লে আপোনালোকে যিটো চৰকাৰী সুবিধা হয়, সেই সুবিধাৰ পৰা কিছু বঞ্চিত হ'ব লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব। তো গাইজ, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। তো বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব, তেতিয়া গোটেই কথাখিনি আপোনালোকে বুজি পাব বা কৰিব পাৰিব। ইয়াতে কি কৰিব, আপোনালোকক আজি মই ভিডিঅ'টোত দেখাই যাম যে ইয়াতে আপোনালোকে কি কৰিব, ক্ৰোম ব্ৰাউজাৰটো খুলিব আৰু ইয়াতে মই এই কৰি আপডেট প্ৰফাইল ইউজিং আধাৰ আৰু আপডেট প্ৰফাইল ইউজিং UN মিনছ আপোনালোকৰ যিটো ইছম কাৰ্ড হয়, সেইটো UN নাম্বাৰ বুলি কোৱা হয়। আৰু ন' ইয়ৰ ইউএন, যদি আপোনালোকৰ ইছম কাৰ্ডটো কেনেবাকৈ হেৰাইছে বা কিবা হৈছে, তেতিয়াহ'লে আপোনালোকে ইয়াতে ন' ইয়ৰ ইউএনত গৈ আপোনালোকে উলিয়াই ল'ব পাৰিব। আৰু এইটো দুটা পদ্ধতি আছে, আপোনালোকে নিজৰ মোবাইলৰ যোগেও কৰিব পাৰিব। আৰু ইয়াৰ আগতে মই কৈ লৈছোঁ, ইয়াত কাষত এটা অপশ্যন দিয়া আছে যে লগ ইন ফৰ CSC। যিসকল লোকৰ CSC আছে বা তেওঁলোকে CSCত ক্লিক কৰি ইয়ালৈ যাব পাৰিব। আৰু এইটো হৈছে চিটিজেন পেজ, গতিকে আপোনালোকে মোবাইলৰ দ্বাৰা কৰিব পাৰিব, কিন্তু ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। কিন্তু যিটো মই আপোনালোকক দেখাই যাম যে আপডেট কৰিব লাগে, এই আপডেটটো নকৰিলে যিটো আপোনালোকে পেঞ্চনটো নাপাব, এই আপডেটটো কৰিবলৈ হ'লে আপোনালোকে ওচৰৰ অৰুণোদয় কেন্দ্ৰ বা CSC চেণ্টাৰত গৈ কৰিব লাগিব, যিহেতু আপোনালোকে ফিংগাৰপ্ৰিণ্ট দি ইয়াত আপডেট কৰাব লাগিব। গতিকে আপোনালোকে প্ৰথমে কি কৰিব, এণ্টাৰ দ্য মোবাইল নাম্বাৰ, আধাৰ লিংক মোবাইল নাম্বাৰ ইজ প্ৰিফাৰ্ড। গতিকে আধাৰ লিংক মোবাইল নাম্বাৰটো প্ৰথমে আপোনালোকে ইয়াত ফিল কৰিব লাগিব। তো ইয়াত মই প্ৰথম আধাৰ লিংক মোবাইল নাম্বাৰটো ফিল কৰি লৈছোঁ। তাৰপিছত ইয়াতে আহিছে কি, এটা কেপচা কোড আহিছে আৰু কেপচা কোডটো আপোনালোকে ফিল কৰিব লাগিব। এতিয়া এটা কেপচা, এই কেপচা কোডটো ইয়াত যেনে আছে তেনেকৈ আপুনি ফিল কৰিব লাগিব। তাৰপিছত ইয়াতে কৈছে আৰ ইউ এন এক্টিভ মেম্বাৰ অফ এমপ্লয়ী। যদি আপুনি এমপ্লয়ী হয় নেকি সুধিছে, তো ইয়াতে যদি আপুনি এমপ্লয়ী হয়, য়েছ কৰিব লাগিব। যদি য়েছ কৰে, তেতিয়াহ'লে আপুনি ইয়াতে হ'ব নোৱাৰে, কাৰণ যিহেতু এইটো কোনো চাকৰিয়ালৰ বাবে নহয়, গতিকে আপুনি ন' কৰিব লাগিব। তাৰপিছত সুধিছে আৰ ইউ এন এক্টিভ মেম্বাৰ অফ এমপ্লয়ী ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন। যদি ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যনৰ যদি আপুনি এমপ্লয়ী হয়, তেতিয়া আপুনি এই ইছম কাৰ্ড পৰ্টেলত যাব নোৱাৰিব, গতিকে সেইকেইটাৰ পৰা বিৰত থাকিব লাগিব। গতিকে ইয়াত আপুনি ন' দিব লাগিব। তাৰপিছত ইয়াতে চেণ্ড OTP-ত আপুনি ক্লিক কৰিব লাগিব। চৰি, ইয়াতে কেপচা কোডটো ৰিমাৰিবলৈ আহিছে। ইয়াত আমি যিটো নতুন কেপচা কোড আছে, সেই কেপচা কোডটো ফিল কৰি ল'ম। তাৰপিছত আমি চেণ্ড OTP-ত ক্লিক কৰিম। তো ইয়াতে চাওক, এণ্টাৰ OTP, আমাৰ OTP অলৰেডি মোবাইলত গৈছে, গতিকে ইয়াতে আপোনালোকে OTP-টো ফিল কৰি ল'ব লাগিব। তো OTP-টো যোৱালৈ ৱেইট কৰিব, আৰু যদি OTP নাযায়, তেতিয়া ইয়াত যিটো টাইম দেখাই আছে, এই টাইমটো যোৱাৰ পিছত আপোনালোকে ৰিচেণ্ড কৰিব পাৰিব। ৰিচেণ্ড অপশ্যনত ক্লিক কৰি আকৌ নতুনকৈ OTP দিব পাৰিব। কেতিয়াবা কিছু কাৰণত OTP নাযায়, গতিকে সেইটো কোনো চিন্তা কৰিবলগীয়া কথা নহয়। তো মোবাইল OTP-টো অহালৈকে আপোনালোকে ৰৈ দিব, তাৰপিছত ইয়াতে OTP-টো ফিল কৰিব লাগিব। তো আমি OTP-টো ফিল কৰি লৈছোঁ।
তাৰপিছত ইয়াতে কি কৰিম সাবমিট বাটনত আমি ক্লিক কৰিব লাগিব সাবমিট বাটনত ক্লিক কৰাৰ পিছত এনে ধৰণৰ এটা পেজ খোল খাব আৰু ইয়াত প্ৰথমেই দিয়া আছে আধাৰ নাম্বাৰ আৰু তিনিটা ঘৰ দিয়া আছে আৰু ইয়াতে সক যদি আপুনি আধাৰ নাম্বাৰটো ফিল কৰে তেতিয়া ইয়াত ডট ডট হৈ আহিছে গতিকে এটো কি কৰিব আপোনালোকে এটো নাম্বাৰটো চেক কৰিবলৈ হলে কাষত যেটো আই অপচন দিয়া আছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰি নাম্বাৰটো চাব পাৰিব তাৰ পিছত ইয়াতে সক তিনটা অপচন দিয়া আছে প্ৰথমটো হৈছে ফিংগাৰপ্ৰিন্ট দুই নম্বৰটো হৈছে আইস আৰু তিন নম্বৰটো হৈছে ওটিপি গতিকে আপোনালোকে আধাৰ কাৰ্ডত যেহেতু ফিংগাৰ দিয়া আছে চকু চাপ দিয়া আছে ওটিপি হয় আধাৰ কাৰ্ড লিংক মোবাইল নম্বৰ দিয়া থাকিলে ওটিপি তো কৰিব পাৰে গতিকে ইয়াত আপোনালোকে প্ৰথমে কি কৰিব লাগিব আপোনালোকে ফিংগাৰপ্ৰিন্ট এডজাস্ট কৰিব লাগিব গতিকে ফিংগাৰপ্ৰিন্ট দিব লাগিব যেহেতু আপোনালোকে মোবাইলৰ পৰা ফিংগাৰপ্ৰিন্ট দিব নোৱাৰে সেইবাবে আপোনালোকে ওচৰৰ CSC কেন্দ্ৰলৈ গৈ আপোনালোকে এই কামটো কৰিব লাগিব তো গাইস ইয়াতে আমি প্ৰথম ফিংগাৰপ্ৰিন্ট অপচনত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াত যেটো তলত দিয়া আছে যে এন্টাৰ ক্যাপচা যে এন্টাৰ ক্যাপচা আছে গতিকে এই ক্যাপচা কোডটো আপোনালোকে যেনে ধৰণে আছে তেনে ধৰণে ফিল কৰিব লাগিব তাৰ পিছত ইয়াতে আই এগ্ৰি to these terms and condition for the registration under eSham portal এটো আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে কি হৈছে ক্যাপচাৰ বায়োমেট্ৰিকত আপোনালোকে ক্লিক কৰিব লাগিব তেতিয়া আপোনালোকৰ বায়োমেট্ৰিকটো খোল খাব আৰু ইয়াতে ফিংগাৰ দিব লাগিব তো ইয়াতে আমি ক্যাপচাৰ বায়োমেট্ৰিকত ক্লিক কৰিলো তাৰ পিছত ইয়াতে আপোনাৰ ফিংগাৰ দিবলৈ আহিছে তো ক্যাপচাৰ সাকসেস ইয়াতে আমি প্ৰথম ক্যাপচাৰ দিলো তাৰ পিছত আমি কি কৰিম ইয়াত ওকে বাটনত ক্লিক কৰিম তাৰ পিছত কি কৰিব লাগিব ভ্যালিডেট কৰিব লাগিব তো ইয়াতে সক ভ্যালিডেট কৰাৰ পিছত হেনে ধৰণে পেজটো অলপ লোড হ'ব আৰু তাৰ পিছত ইয়াতে সক এনে ধৰণৰ এটা পেজ আহি যাব ঠিক আছে ৰেজিষ্ট্ৰেচন ফ্ৰম your personal picture as per আধাৰ গতিকে ইয়াত যেতিয়া আপুনি কন্টিনিউ এন্টাৰ আদাৰ ডিটেইলছ কৰিব তেতিয়া আপোনাৰ ফটো আৰু ডিটেইলছ খিনি আধাৰ কাৰ্ডৰ মতে আহি যাব গতিকে এই ফিংগাৰপ্ৰিন্ট দি আপোনালোকে এডজাস্ট বা আপডেট কৰিব লাগিব তেতিয়াহে আপোনালোকৰ কামখিনি হ'ব তো ইয়াতে কি কৰিব আপোনালোকে কন্টিনিউ টু এন্টাৰ আদাৰ ডিটেইলছত ক্লিক কৰিব তাৰ পিছত ইয়াতে সক প্ৰথম আহিছে পাৰ্সোনাল ইনফৰমেশন ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো আহি গৈছে তাৰ পিছত ইয়াত এটা দিয়া আছে ইমাৰ্জেন্সি মোবাইল নাম্বাৰ গতিকে আপোনাৰ যদি বেলেগ কিবা নাম্বাৰ আছে সেই নাম্বাৰটো আপুনি ইয়াত দিব পাৰে তাৰ পিছত ইয়াতে দিয়া আছে মেইল যদি আপোনাৰ মেইল আছে মেইল দিব পাৰে তাৰ পিছত ইয়াত এটা কথা আছে যিখিনিত ৰেড ডট দিয়া আছে সেই ৰেড ডট দিয়াখিনি আপোনালোকে সম্পূৰ্ণৰূপে ফিল কৰিব লাগিব আৰু ৰেড ডট নিদিয়াবিলাক আপোনালোকে ফিল কৰিব নালাগে তো ইয়াতে সক মেইল আৰু ইমাৰ্জেন্সি নাম্বাৰত কোনো ৰেড ডট নাই হেতু দিব নালাগে ইয়াতে যেটো দিয়া আছে মেৰিটেল ষ্টেটাস ইয়াতে আপোনালোকে ক্লিক কৰিব তাৰ পিছত ইয়াত দিয়া আছে ফাদাৰ্স নেম গতিকে ফাদাৰ্স নেমটো আপোনালোকে ফিল কৰি ল'ব ইয়াতে ফিল কৰাৰ পিছত মাদাৰ্স নেমটো এটো কোনো ম্যান্ডেটৰি নহয় কাৰণ কাৰ্ডত দেউতাকৰ নামে থাকে এটো ফিল কৰিব নালাগে তাৰ পিছত সোশ্যাল ক্যাটাগৰি ইয়াতে আপোনালোকৰ যেটো ক্যাটাগৰি হয় হেতু আপোনালোকে ক্লিক কৰি ল'ব আৰু তাৰ পিছত ইয়াতে বিচাৰিছে সোশ্যাল ক্যাটাগৰি সাৰ্টিফিকেট যদি আপোনাৰ সাৰ্টিফিকেট আছে বা লগত আছে তেতিয়াহলে আপুনি সাৰ্টিফিকেটটো আপলোড কৰিব পাৰে আৰু এটো কোনো ম্যান্ডেটৰি নহয় ইয়াতে দিয়া নাই যে আপুনি আপলোড কৰিব লাগিব আপোনাৰ সাৰ্টিফিকেটটো আপলোড নকৰিলো কোনো কথা নাই তাৰ পিছত দিয়া আছে ব্লাড গ্ৰুপত আপুনি ক্লিক কৰি আপোনাৰ নিজৰ ব্লাডটো আপুনি জানিব পাৰিব ইয়াতে নিজৰ ব্লাডটো আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত দিয়া আছে ডিফাৰেন্টলি এবেট আপুনি মানে শাৰীৰিকভাৱে মানে বিকাৰগ্ৰস্ত নেকি শাৰীৰিক বিকাৰগ্ৰস্ত নেকি বিচাৰিছে তো ইয়াতে আপুনি নোট ক্লিক কৰিব তাৰ পিছত ইয়াতে দিয়া আছে নমিনি ডিটেইলছ তো আপোনাৰ কাৰ্ডটোৰ এগেইনষ্টত যোনজন নমিনি থাকিব তেখেতৰ নমিনিৰ নামটো আপুনি দিব লাগিব ইয়াতে নমিনি নেমটো আপুনি নমিনি ফাদাৰ দিব পাৰে মাদাৰ দিব পাৰে বা আপোনাৰ ওয়াইফ দিব পাৰে বা নিজৰ ল'ৰা ছোৱালী দিব পাৰিব গতিকে ইয়াতে আপুনি নমিনি নেমটো দিব পাৰিব তাৰ পিছত নমিনি ডেট অফ বাৰ্থটো যদি ডেট অফ বাৰ্থটো মনত আছে তেতিয়া আপুনি দিব পাৰিব যদি মনত নাই তেতিয়া নিদিলেও হ'ব আৰু এটা আপুনি কাৰেকচন কৰিব পাৰিব গতিকে ইয়াতে মই নমিনি ডেট অফ বাৰ্থটো দি দিছো
ইয়াতে ডেট অফ বাৰ্থটো আপোনালোকে নমিনি ফিল কৰি ল'ব। তাৰপিছত নমিনি জেণ্ডাৰটো দিব, নমিনি জেণ্ডাৰ এইটো দিলোঁ। তাৰপিছত ৰিলেশ্যনশ্বিপ উইথ এপ্লিকেণ্ট, ইয়াতে চাওক ৱাইফ হ'ব পাৰে, দাটাৰ হ'ব পাৰে, মাদাৰ, গ্ৰেণ্ড মাদাৰ। ইয়াতে চাওক যিখিনি দিয়া আছে গোটেইকেইজনৰ ভিতৰত আপুনি যিকোনো এজনক নমিনি দিব পাৰে। গতিকে ৱাইফ দিছে, গতিকে আমি ৰিলেশ্যনশ্বিপত ৱাইফ দিছোঁ। তাৰপিছত নমিনি এড্ৰেছটো দিব পাৰিব। ইয়াতে দিলোঁ। আৰু নমিনি যিটো মোবাইল নাম্বাৰ এইটো আপুনি দিব পাৰে। ইয়াতে যিটো নমিনি মোবাইল নাম্বাৰ সেইটো আপুনি দিব পাৰিব। এইটো যে বেলেগ নাম্বাৰ দিব লাগিব তেনেকুৱা কোনো কথা নাই। যদি আপোনাৰ মোবাইল নাম্বাৰ একেটা তেতিয়া এই নাম্বাৰটোকে আপুনি কপি কৰি দিব পাৰে। যদি বেলেগ নাম্বাৰ আছে তেতিয়া ইয়াতে দিব পাৰে। তাৰপিছত ইয়াতে এই ফৰ্মখন ফিল আপ হোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত যিটো ছেভ এণ্ড কণ্টিনিউ তলত অপশ্যন আছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ছেভ এজ কণ্টিনিউ কৰাৰ পিছত ৰেচিডেণ্ট ৰেচিডেণ্টেল ডিটেইলছ আহিছে। ইয়াতে আপোনালোকৰ নেটিভ ষ্টেট ইয়াতে আছাম চিলেক্ট কৰি ল'ব। তাৰপিছত হোম নেটিভ ডিষ্ট্ৰিক্ট ইয়াতে নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত ষ্টেট স্পেচিফিক আই ডি ইয়াতে আপোনালোকে পিনক'ডটো দিব পাৰে। তো ইয়াতে পিনক'ডটো দিলোঁ। তাৰপিছত আপোনালোকৰ কি হয়, কাৰেণ্ট এড্ৰেছটো আৰ্বান নে ৰুৰেল, ইয়াতে আমি ৰুৰেল ক্লিক কৰিলোঁ। তাৰপিছত এড্ৰেছ লাইন 1ত আপোনালোকে নিজৰ এড্ৰেছটো দিব। তাৰপিছত এড্ৰেছ লাইন 2 ইয়াতে আপোনালোকৰ এড্ৰেছটো এৰিয়াটোৰ নাম দিব পাৰে। ইয়াতে আপোনালোকৰ নিজৰ ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত নিজৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ চাব ডিষ্ট্ৰিক্ট বা তহচিল চিলেক্ট কৰিব। আৰু ইয়াত যিটো ৰেভিনিউ গাঁও থাকে আপোনাৰ সেই ৰেভিনিউ গাঁওখন আপুনি চিলেক্ট কৰি ল'ব লাগিব। তো ইয়াতে আমি আপোনালোকৰ নিজৰ ৰেভিনিউ গাঁওখন চিলেক্ট কৰি ল'ব। ইয়াতে আমি ৰেভিনিউ গাঁও চিলেক্ট কৰিলোঁ। তাৰপিছত আপোনালোকৰ যিটো পিনক'ড হয় সেই পিনক'ডটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে ষ্টেয়িং এট কাৰেণ্ট লোকেশ্যন, আপোনাৰ কিমান বছৰ ধৰি একেখন জেগাতে আছে। যদি ধৰক ইয়াতে মোৰ দেন 25 years, তাৰমানে ইয়াত বহুতত লিখা থাকে অপশ্যনেল দিয়ে, বাই বাৰ্থ দিয়ে, কিন্তু ইয়াতে আপুনি দিব পাৰিব আপোনাৰ যদি 25 বছৰতকৈ বেছি হ'ল তেতিয়া মোৰ দেন 25 years দি দিব পাৰিব। আৰু নহ'লে যিসকল মহিলাসকল যদি ক'ৰবাৰ পৰা বিয়া হৈ আহিছে বেলেগ জেগালৈ, তেওঁলোকৰ ক্ষেত্ৰত ইয়াত থকা মতে হ'ব, যাৰ বা 25 বছৰ পাৰ হৈ গ'লে তেনেকৈ দিব পাৰিব। কিন্তু ইয়াত ধৰক যিটো আপোনাৰ নিজৰ জেগাডোখৰত থকাৰ যিটো মানে পাৰ্মানেণ্ট এড্ৰেছ হ'ব বা প্ৰেজেণ্ট এড্ৰেছ থাকে সেইটোৰ মতে মিলাই আপোনালোকে নিজৰ এইটো ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে ৰুৰেল চিলেক্ট কৰিব। তাৰপিছত এইকেইটা আগৰখিনিৰ সৈতে একেই। তাৰপিছত এড্ৰেছ লাইন 2 চিলেক্ট কৰিব। তাৰপিছত ষ্টেট চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে টিয়ক চিলেক্ট কৰিব। তাৰপিছত ভিলেজটো সম্পূৰ্ণৰূপে চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে চেম টু চেম পিনক'ড ফিল কৰিব। তাৰপিছত ইয়াতে তলত যিটো ছেভ এজ কণ্টিনিউ ইয়াতে আকৌ আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকক বিচাৰিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন, তো আপুনি কিমানলৈকে পঢ়া সেইটো ইয়াতে ফিল কৰি ল'ব। ইয়াতে আপোনালোকক আৰু ইয়াতে দিছে এডুকেশ্যন চাৰ্টিফিকেট, আপোনালোকক পাছ কৰা চাৰ্টিফিকেটবোৰ বিচাৰিছে। এইটো মেণ্ডেটৰী নহয়, গতিকে আপোনালোকে দিবও পাৰে নিদিবও পাৰে। আৰু মন্থলি ইনকাম স্লপ, এইটো আটাইতকৈ ডাঙৰ কথা। মন্থলি ইনকাম স্লপটো হৈছে ইয়াত চাওক 10,000 বিল', তাৰপিছত 10,000 পৰা 15,000 বিল', 15,000 পৰা 18,000। ইয়াতে আপোনালোকে সদায় দিওঁতে চাব সদায় 10,000 বিল' দিব। কাৰণ এই স্কিমখনৰ মেইন কথাটো হৈছে যিসকল মানুহৰ মানে মন্থলি ইনকাম স্লপটো 10,000 টকাৰ তলত হয় তেওঁলোকেহে এই স্কিমৰ অন্তৰ্ভুক্ত হ'ব পাৰিব। গতিকে আপোনালোকে এইটো 10,000তকৈ ওপৰত কেতিয়াও নিদিব, সদায় 10,000ৰ তলত দিব। তাৰপিছত আপোনালোকে কি কৰিব, ছেভ এজ কণ্টিনিউ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চাওক অকুপেশ্যন এণ্ড স্কিলছ দিছে। আৰু অকুপেশ্যন এনি প্লেটফৰ্ম, এগ্ৰিকালচাৰ, মোবাইল এপ, এইখিনি আপোনালোকে চাকৰি কৰি আছে নেকি, যদি কাম কৰি আছে নেকি বিচাৰিছে। যদি নাই তেনে দিব, যদি আছে ইয়েছ দিব। তো প্ৰাইমেৰী অকুপেশ্যন বিচাৰিছে। বৰ্তমান আপোনাৰ প্ৰাইমেৰী অকুপেশ্যনটো কি, ইয়াতে আপুনি ফাৰ্মাৰ চিলেক্ট কৰিব পাৰে।
ফাৰ্মাৰ চাৰ্চ কৰিব আৰু যদি ফাৰ্মাৰত যদি গোটেইখিনি নাহে তেতিয়াহ'লে আপুনি কাল্টিভেটৰ কৰিব পাৰে। তাৰপিছত যিটো কাল্টিভেটৰ জেনেৰেল আছে সেই আপোনালোকে জেনেৰেল কাল্টিভেটৰত ক্লিক কৰিব। তাৰপিছত ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন প্ৰাইমেৰী অকুপেশ্যন, এই কাল্টিভেটৰ যে আপুনি কৰি আছে এইটো আপুনি কিমান বছৰৰ পৰা কৰি আছে সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব। তো ইয়াতে আপোনালোকে নিজৰ বয়সৰ অনুপাতে বা যেতিয়াৰ পৰা কাম কৰিছে সেইটো অনুপাতে দিব পাৰে। তাৰপিছত ছেকেণ্ডেৰী অকুপেশ্যন আপোনালোকে ইয়াতো ফাৰ্মাৰ দিব পাৰে। ইয়াতো আপোনালোকে ফাৰ্মাৰ দিব পাৰে, এনি ফাৰ্মাৰ, বা ইয়াতো আপোনালোকে যদি আপোনালোকৰ গৰু গাই ফাৰ্ম আছে তেতিয়া দিব পাৰে, নহ'লে ইয়াতো আপোনালোকে জেনেৰেল কাল্টিভেটৰি দিব পাৰে। ইয়াতে মই ক্ৰপ কাল্টিভেশ্যন বা কটন কাল্টিভেশ্যন দিব পাৰে। ইয়াতে আমি ক্ৰপ কাল্টিভেশ্যন চিলেক্ট কৰি দিলোঁ। তাৰপিছত ছেকেণ্ডেৰী ছেক্টৰ নেম ইয়াত সম্পূৰ্ণৰূপে আহি গৈছে। তাৰপিছত অকুপেশ্যন চাৰ্টিফিকেট, ইয়াতে চাৰ্টিফিকেট কোনো প্ৰয়োজন নাই। তাৰপিছত দি আছে হাউ ডিড ইউ একুৱায়াৰ স্কিলছ, ইয়াতে ক্লিক কৰিব। তাৰপৰা দেখিব ইয়াত দুটা দি আছে ৰিচিভ ফৰ্মেল ভকেশ্যনেল অব্লিক টেকনিকেল ট্ৰেইনিং। যদি আপুনি ৰিচিভ কৰিছে তেতিয়া ইয়াত ক্লিক কৰিব, নহ'লে এইটো ডিড নট ৰিচিভ এনি ভকেশ্যনেল টেকনিকেল ট্ৰেইনিং। গতিকে আপুনি এইটো যদি টেকনিকেল বা ভকেশ্যনেল একো লোৱা নাই তেতিয়াহ'লে ইয়াতে ডিড নট ৰিচিভত ক্লিক কৰিব। তাৰপিছত দি আছে ছাব স্কিলত আপোনালোকে দিব পাৰে চেল্ফ লাৰ্ণিং, তাৰমানে অকল শিকিবৰ বাবেতো দিব পাৰে। তাৰপিছত ইণ্টাৰেষ্টেড ইন স্কিল আপডেট, ইয়াতে আপোনালোকে টু ৰিচিভ এনি ফৰ্মেল টেকনিকেল ট্ৰেইনিং ইয়াতে ক্লিক কৰিব পাৰে। তাৰপিছত আপোনালোকে কি কৰিব পাৰে,